নমস্কাৰ, আজি দেখুৱাম আপোনালোকক কাবুলী বুটৰ আচাৰ। এতিয়া দোকানত গৈ বুট চালোঁ। বুট আমি কাবুলী বুট কিনি আনিম। এতিয়া কাবুলী বুটখিনি কিনি আনিম, কিনি ল'ম ইয়াৰ পৰা। আৰু ৰঙা বুটো ল'ম কেইটামান, এইটো বুটো ল'ম। এই বুটখিনি তিয়াই থোৱাৰ পিছত ধুনীয়াকৈ ফেটি উঠিলে এনেকুৱাকৈ। এতিয়া এই বুটখিনি মই ৰ'দত দিম। ধুনীয়াকৈ ৰ'দত শুকাই ল'লোঁ। বুটখিনি ৰ'দত শুকাই ল'লোঁ। এতিয়া বুটখিনি শুকাইছে আৰু পানী নাই, বেছি শুকাব নালাগে, পানীটো মৰিলে হ'ল। সেই আদা কাটি কিনে বুটৰ লগতে শুকাই লৈছোঁ মই, আৰু জলকীয়া মই শুকাই থোৱা আছেই। এতিয়া আহক আচাৰ বনাওঁ। কেঁচা জলকীয়া কেইটামানো আনি লৈছোঁ, ধুনীয়াকৈ পানীটো মৰিবলৈ ধুই কিনে শুকাই লৈছোঁ। এতিয়া কেঁচা জলকীয়াখিনি ফালি ফালি দিম। যেতিয়া কেঁচা জলকীয়াখিনি ফালি সেইখিনি এতিয়া আমি বনাম। ধুনীয়াকৈ আমি এনেকৈ ফালি দিছোঁ, এনেকৈ ফালি লৈছোঁ। এনেকৈ ফালি ল'ম। এতিয়া মই এইটো পাতি লৈছোঁ, অকণমান মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হ'ব দিছোঁ। ল' ফ্লেমত দিছোঁ গেছটো। মিঠাতেলখিনি গৰম হৈ লওক। আৰু ইয়াত বুটখিনি ৰেডি কৰি থৈ দিছোঁ, আৰু বিভিন্ন বেহৰ মছলাখিনি গোটেই আনি থৈ দিছোঁ মই, নিমখ হালধি। গোটেই ইয়াত পাঁচফোৰণখিনি দি লৈছোঁ। শুকান জলকীয়া দুটা দি দিছোঁ, আৰু বাকী শুকান জলকীয়া মই গুড়ি কৰি ৰাখিছোঁ। তৰকাৰী ধুনীয়া গৰম হৈছে। এতিয়া আকৌ ৰখা কেঁচা জলকীয়া বুট গোটেইখিনি দি লৈছোঁ। এইখিনি ধুনীয়াকৈ লাৰি দিম। আদাখিনিও দি দিছোঁ। অকণমান এনেকৈ লাৰি দিছোঁ। ইয়াতে এতিয়া মই বগা সৰিয়হ থৈছিলোঁ, এতিয়া দি লৈছোঁ। আৰু ইয়াত মই জিৰা হালধি গুড়ি অকলে দি ল'ম। হালধি গুড়ি দি লৈছোঁ। নিমখ দিছোঁ। এতিয়া মই ধুনীয়াকৈ লাৰি দিম। ল' ফ্লেমত থৈছোঁ গেছটো। মই এতিয়া জিৰা দিছোঁ, তাৰপিছত গুড়ি কৰি ৰখা জলকীয়াৰ গুড়ি, চেপি লৈছিলোঁ। এতিয়া নেমুৰ ৰসখিনি মই ইয়াত ঢালি দিম, বেয়া নহ'ব আচাৰখিনি। নেমুৰ ৰস দিলোঁ, ভিনেগাৰ ইউজ কৰা নাই ইয়াত। তাৰপিছত এনেকৈ মই লাৰি আছোঁ 3 মিনিটমান। বেলেগে বনাই বেলেগ বেলেগ প্ৰস্তুতিৰে এনেকৈ, কিন্তু আজি ময়ো বনাইছোঁ। চাবচোন কেনেকুৱা লাগে। সকলোৰে ষ্টাইলবিলাক বেলেগ বেলেগ হয়। এতিয়া ধুনীয়াকৈ কোমল হৈছে নে নাই চাইছোঁ মই অকণমান। এনেকৈ লাৰি দি অকণমান গেছৰ ওপৰতে ৰাখি থৈ দিম। ভালকৈ মই লাৰি কিনে এতিয়া আমাৰ বুটৰ আচাৰ হ'বই। আৰু ইয়াতে আৰু মই কেঁচা তেল বা যিকোনো তেল গৰম কৰি দি কিনে বৈয়ামত ভৰাই থ'ব লাগিব। হৈ যাব। মই কাবুলী বুট আৰু ৰঙা বুটটো মিক্স কৰি বনাইছোঁ ধুনীয়া দেখিবৰ কাৰণে। এয়া আমাৰ বুটখিনি 3-4 মিনিট ভাজি লৈছোঁ, মানে সিজা নাই যে। মই ভাবিছিলোঁ 3 মিনিটমানত আগতে হৈছিল, এইবাৰ বুটখিনি সিজা নাই, সেইকাৰণে মই 4-5 মিনিটমান ভাজি ল'লোঁ। এতিয়া আৰু আমাৰ হৈ গ'ল বুটৰ আচাৰ। দেখিছেনে ইমান ধুনীয়া। এয়া বুটৰ আচাৰ হৈ গ'ল।
আৰু এনেকৈ বুটৰ আচাৰ হওক যিকোনো এনে ভিডিঅ'বিলাক মই দি থাকোঁ, ভাল লাগে। আপোনালোকৰ সহযোগ পালে আৰু ভাল লাগিব। যদি ভাল লাগিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰি দিব। আগতে বেলেগে বনায়, বেলেগে চাগে এনেকুৱা ভিডিঅ'বিলাক দি আছে, কিন্তু ময়ো এনেকৈ বনাওঁ, দি দিছোঁ। এয়া বুটৰ আচাৰ।